বিয়াৰ ঠিক 2 বছৰৰ পিছতে মই পত্নীহাৰা হৈ পৰিলোঁ। ছোৱালীজনীক জন্ম দিয়েই মোৰ পত্নী আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গৈছিল। মোৰ আপোন মানুহ বুলিবলৈ কোনোৱেই নাছিল। মই মোৰ ছোৱালীজনীক সাৱটি ধৰি অকলে অকলে বহুত কান্দিবলৈ ধৰিছিলোঁ। তাৰ কেইদিনমান পিছত মোৰ দুখ কষ্ট দেখি মোৰ আত্মীয় সম্পৰ্কৰ খুৰা এজনে দ্বিতীয়বাৰ বাবে মোক এগৰাকী বিধৱা মহিলাৰ লগত বিয়া পাতিবলৈ ক'লে। কথাটো শুনাৰ পিছত মই সেই মহিলাগৰাকীৰ লগত বিয়া হ'লোঁ, যাৰ নেকি ইতিমধ্যে এটা ল'ৰা আছিল আৰু মোৰো এজনী ছোৱালী আছিল। আমাৰ দুয়োৰে পৰিস্থিতি একেই আছিল, সেইবাবে মই সেই মহিলাগৰাকীক বিয়া পাতিলোঁ। তেওঁৰ ল'ৰাটো মোৰ ছোৱালীজনীতকৈ 1 বছৰ সৰু আছিল। তেওঁৰ ল'ৰাটোৰ নাম অভিজিত আৰু মোৰ ছোৱালীজনীৰ নাম আছিল অনামিকা। আমি আমাৰ জীৱনটো এতিয়া সুখেৰে কটাই আহিছিলোঁ। এনেকৈ এতিয়া সময়বিলাক পাৰ হৈ গ'ল আৰু মোৰ ছোৱালী অনামিকা আৰু অভিজিত এতিয়া ডাঙৰ হৈ আহিছিল। কিন্তু হঠাৎ এদিন মোৰ পত্নীয়ে বজাৰ কৰিবলৈ যাওঁতে পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল আৰু তেওঁ এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি গুচি গ'ল। তেওঁৰ মৃত্যুৰ পিছত এনে লাগিল যেন ঘৰৰ সকলো আনন্দ নোহোৱা হৈ পৰিল। মোৰ ঘৰতে এখন সৰু গেলামালৰ দোকান আছিল। এদিন আমি সকলোৱে শুই আছিলোঁ। তাৰপিছত হঠাৎ এটা ডাঙৰ শব্দ হ'ল। মই তেতিয়া বহুত ভয় খাইছিলোঁ। তাৰপিছত দেখিলোঁ যে এই শব্দটো অভিজিতৰ কোঠাৰ পৰা আহিছে। মই তাৰ কোঠাৰ ফালে দৌৰি আহিলোঁ। তালৈ গৈ দেখিলোঁ যে এতিয়া কোঠাটোৰ শ্বৰ্টখন ভাঙি পৰিছে। এইটো দেখি মই থতমত খালোঁ, কাৰণ মোৰ ভয় হৈছিল অভিজিত হয়তো এই শ্বৰ্টখনৰ তলত সোমাই পৰিছে বুলি। ওচৰলৈ গৈ চাওঁতে দেখিলোঁ যে অভিজিতে সেইটো সময়ত কোঠাটোত নাছিল। সি চাগে বাথৰুমলৈ যাবলৈ উঠি গৈছিল। অভিজিতে কোনো আঘাত নোপোৱাৰ বাবে মই ভগৱানক ধন্যবাদ দিলোঁ। কিন্তু এতিয়া আমাৰ হাতত ছাদখন পুনৰ সংস্থাপন কৰিবলৈ পৰ্যাপ্ত ধন নাছিল। কোঠাটো প্ৰায় ধ্বংসস্তূপত পৰিণত হৈ পৰিল। গতিকে মই পাকঘৰত মোৰ বিচনাখন ঠিক কৰি ল'লোঁ আৰু দুয়োটা ল'ৰা ছোৱালীক একেটা কোঠাতে শুবলৈ ক'লোঁ। কাৰণটো আছিল মই মোৰ ঘৰটো কেৱল 4টাহে কোঠা বনাবলৈ পাৰিছিলোঁ। এটা কোঠাত দোকানখন আছিল আৰু 3টা কোঠাত আমি 3জন মানুহৰ বাবে ঠিকেই আছিল। এতিয়া মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনীৰ কোঠাত শুইছিল। তাৰপিছত এদিন ৰাতিপুৱা কিবা এটা হ'ল, যিটোৱে মোক সম্পূৰ্ণৰূপে আচৰিত কৰি পেলালে। অভিজিতে ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট কৰিবলৈ বহিল। আনহাতে অনামিকা এতিয়াও শুইয়ে আছিল। অনামিকাই আগতে কেতিয়াও ইমান দেৰিলৈকে শুই থকা নাছিল। ৰাতিপুৱা সোনকালে সাৰ পোৱাটো তাইৰ অভ্যাস আছিল। মই তাইক জগাই দিলোঁ, কিন্তু তাই উঠিব পৰা নাছিল। কিছু সময়ৰ পিছত তাইৰ ৰুমলৈ গৈ দেখিলোঁ যে তাই বেহুচ হৈ আছে। তাইৰ কি হ'ল বুলি মই ভাবি বৰ ভয় খালোঁ। মই লগে লগে অভিজিতক ক'লোঁ যে ওচৰৰ ডাক্তৰজনক ঘৰলৈ মাতি লৈ আহা। তেতিয়া ডাক্তৰজনে আহি ক'লে যে আপোনাৰ ছোৱালীজনী অতি দুৰ্বল আৰু ৰক্তহীনতাত ভুগিছে। এতিয়া আপোনালোকে তাইক কোনো গধুৰ কাম কৰিবলৈ নিদিব, মাত্ৰ তাইক এতিয়া জিৰণি ল'বলৈ দিয়ক। তাইক ফল মূল, ভাল খাদ্য আদি খুৱাওক। তাই অতি সোনকালে ভাল হৈ যাব। তাই তেতিয়া ক'লে যে এনেকৈ বহি থাকোঁতে মূৰ ঘূৰোৱা হ'বলৈ ধৰিলে আৰু মই বেহুচ হৈ পৰিছিলোঁ। মই মোৰ ছোৱালীজনীক ক'লোঁ যে তুমি অলপ জিৰণি লোৱা, মই তোমাৰ বাবে এতিয়া ব্ৰেকফাষ্ট প্ৰস্তুত কৰোঁগৈ। তাইৰ বাবে ব্ৰেকফাষ্ট লৈ আহি দেখিলোঁ যে তাই সেইটো সময়ত ৰুমত নাছিল আৰু বিচনাখনত পাৰি থোৱা বিচনা চাদৰখনো নাছিল। মই ওলাই গৈ তাইক বিচাৰিলোঁ আৰু দেখিলোঁ যে তাই সেই বিচনাৰ চাদৰখন ধুই আছিল। মই তাইক সুধিলোঁ, তুমি এই বিচনা চাদৰখন কিয় ধুই আছা? তোমাৰ গাটো তেনেই দুৰ্বল। ডাক্তৰে তোমাক এতিয়া জিৰণি ল'বলৈ কৈছে। তুমি ইয়াৰ পৰা বলা আৰু ব্ৰেকফাষ্ট কৰাগৈ। এতিয়া কিবা এটা খালেহে তুমি সুস্থ হ'বলৈ পাৰিবা। তেতিয়া তাই ক'লে যে দেউতা, এই বিচনা চাদৰখন ধোৱাটো বহুত জৰুৰী। আমাৰ ঘৰত মাত্ৰ এখনহে বিচনা চাদৰ আছে। মই ক'লোঁ যে তুমি হঠাতে এইখন বিচনা চাদৰ কিয় ধুব লগা হ'ল? এইখন ইমানো লেতেৰা হোৱা নাছিল। তুমি ভিতৰলৈ বলা, এই বিচনা চাদৰখন ময়ে ধুই দিম। কিন্তু তাই মোৰ কথাটো নুশুনি সেইখন ধুই টেৰেছতে মেলি দিলে। তাৰপিছত তাই কোঠাটোলৈ আহি ব্ৰেকফাষ্ট কৰিলে, লগতে টোপনি গুচি গ'ল। অন্য হাতেদি অভিজিতেও কামলৈ বুলি গুচি গৈছিল। মই মাত্ৰ তাক 10ম শ্ৰেণীলৈকেহে পঢ়াইছিলোঁ। সি কাপোৰৰ দোকান এখনত কাম কৰিছিল। সি বৰ কষ্ট কৰা ল'ৰা আছিল। অন্য হাতেদি ঘৰত থকা দোকানখন মই নিজেই চলাইছিলোঁ। ৰাতি সি দোকানৰ পৰা আহি ক'লে যে দেউতা, আজি মই ভাত বাহিৰতে খাই আহিছোঁ। অন্য হাতেদি অনামিকাও ইতিমধ্যে কোঠাটোত শুই আছিল। তাৰপিছত সিও গৈ কোঠাটোত শুই পৰিল। কিন্তু ৰাতিপুৱা আকৌ সেই একেই হ'ল। অনামিকা পুনৰ বেহুচ হৈ পৰিছিল আৰু এইবাৰ তাইৰ মুখলৈ চাই এনে লাগিছিল যেন তাইৰ শৰীৰৰ পৰা সকলো তেজ কোনোবাই উলিয়াই লৈ গৈছে। তাই সম্পূৰ্ণ হেতা পৰি গৈছিল। তাৰপিছত মই আকৌ ডাক্তৰক ফোন কৰিলোঁ। ডাক্তৰে মোক সুধিলে যে আপুনি তাইক কি খুৱাইছিল? মই ক'লোঁ যে মই তাইক দালি, শাক পাচলি আৰু ফল মূল খাবলৈ দিছিলোঁ।
গোটেই দিনটো তাইক কোনো কাম কৰিবলৈ দিয়া হোৱা নাই। তাৰপিছত ডাক্তৰে ক'লে যে তেনেহ'লে তাই আকৌ কেনেকৈ ইমান দুৰ্বল হৈ পৰিল। এই কথাটো আপুনি গুৰুত্ব সহকাৰে ল'ব, নহ'লে আপোনাৰ ছোৱালীজনীৰ জীৱনটো ক্ষতি হ'ব পাৰে। কাৰণ হঠাতে এনেকৈ অচেতন হৈ কেইবা ঘণ্টা ধৰি বিচনাত পৰি থকাটো কোনো সৰু কথা নহয়। ইমানখিনি কোৱাৰ পাছত ডক্তৰজন গুচি গ'ল। যেতিয়া অনামিকাৰ চেতনা ঘূৰি আহিল, তেতিয়া মই তাইক ক'লোঁ যে যদি তুমি আকৌ কিবা এটা কৰা তেন্তে মোতকৈ বেয়া আৰু একোৱেই নহ'ব। কিন্তু কিছু সময়ৰ পাছত যেতিয়া মই তাইৰ ৰুমলৈ আকৌ গ'লোঁ, তেতিয়া তাই যি কৰি আছিল সেয়া দেখি মই আচৰিত হৈ পৰিলোঁ। কাৰণ তাই আকৌ সেই বিচনা চাদৰখন ধুই আছিল। এইবাৰ মই তাইক দূৰৰ পৰাই চাই আছিলোঁ। কাৰণটো হ'ল তাই যি কৰি আছিল সেয়া সাধাৰণ নাছিল। তাই অচেতন অৱস্থাৰ পৰা সাৰ পাই চাদৰখন ধুবলৈ আৰম্ভ কৰিল। এই সকলোবোৰ আচলতে কি হৈ আছিল? তাই এই সকলোবোৰ কিয় কৰি আছিল? মোৰ ল'ৰাটোৱে তাইৰ কোঠাত শুবলৈ আৰম্ভ কৰাৰ পৰাই তাই এই কামবোৰ কৰি আছিল, আৰু তেতিয়াৰে পৰা তাই সদায় অচেতন হৈ পৰিছিল। সৰুৰে পৰা অভিজিত আৰু তাই একেলগে ডাঙৰ দীঘল হৈছিল। প্ৰকৃত ভাই ভনীৰ দৰে দুয়োৰে মাজত প্ৰেম আছিল। কিন্তু কিয় দিনক দিনে মোৰ ছোৱালীজনীৰ স্বাস্থ্য অৱনতি ঘটিছিল, সেই কথাটোহে মই বুজি পোৱা নাছিলোঁ। মই বহুত কান্দিবলৈ ধৰিলোঁ আৰু ভাবিলোঁ যে এই সকলোবোৰ আচলতে কি হৈ আছে। এগৰাকী নাৰী তেতিয়াহে দুৰ্বল হৈ পৰে যেতিয়া তেওঁ সন্তান জন্ম দিয়ে, কাৰণ তেতিয়া তেওঁৰ মাজত একেবাৰে শক্তি নাথাকে। কিন্তু অনামিকাই এনেকৈ অজ্ঞান হোৱাটো স্বাভাৱিক কথা নাছিল। তাৰ পিছদিনা তাই আকৌ সেই বিচনা চাদৰখন ধুই টেৰেছত শুকাবলৈ দিলে। পাকঘৰৰ খিৰিকীৰে মই এই সকলোবোৰ চাই আছিলোঁ। মই তাইক এইটো অনুভৱ হ'বলৈ নিদিলোঁ যে মই তাইৰ ওপৰত চকু ৰাখিছোঁ। তাৰপিছত তাই আকৌ কোঠাটোলৈ গৈ বিচনাতে শুই পৰিল। এইবাৰ তাই নিজকে অন্য এখন কাপোৰেৰে ঢাকি দিলে, যাতে মই তাইক টোপনিৰ পৰা জগাবলৈ নাযাওঁ। অন্য হাতেদি সেইটো সময়ত ঘৰৰ দোকানখনলৈ কোনো গ্ৰাহক অহা নাছিল। এনেকৈ এখন ঘৰ চলিবলৈ বহুত কষ্টকৰ আছিল। এইবিলাক কথাক লৈ মই বৰ চিন্তিত হৈ পৰিছিল। কিন্তু মই মোৰ ল'ৰা ছোৱালীহালক এই কথাটো কোৱা নাছিলোঁ, কাৰণ অভিজিতে ইতিমধ্যে দোকান এখনত কাম কৰিছিল। যদিহে মই সিহঁতক ঘৰৰ পৰিস্থিতিৰ বিষয়ে ক'লোহেঁতেন, তেনেহ'লে সিহঁত দুয়োৱে অতি চিন্তিত হৈ পৰিলেহেঁতেন। আনহাতে মোৰ ছোৱালীজনীও বহুত অসুস্থ হৈ আছিল, আৰু ডাক্তৰে বাৰে বাৰে তাইক ভাল বস্তু খুৱাবলৈ কৈছিল। কিন্তু ঘৰত আলু দালিৰ বাহিৰে অন্য একোৱেই নাছিল। আনহাতে ঘৰৰ খৰচ চম্ভালিবলৈ বৰ কষ্টকৰ হৈ আহিছিল। কিন্তু এদিন মোৰ ল'ৰা অভিজিত আৰু অনামিকাই এনেকুৱা কিছুমান কথা পতা মই শুনিবলৈ পালোঁ, যিবোৰ একেবাৰে মই বুজিব পৰা নাছিলোঁ। মোৰ ল'ৰাটোৱে ক'লে যে তুমিতো এতিয়াৰে পৰাই নিজৰ স্বাস্থ্যটো নষ্ট কৰি পেলাইছা। তোমাৰ যদি অসুবিধা হৈছে তেতিয়া আমি এই সকলোবোৰ কৰিব নোৱাৰিম। মোৰ ছোৱালীজনীয়ে ক'লে, নাই নহয়, মই এই কামটো কৰিবই লাগিব। এনে সুযোগ আৰু বাৰে বাৰে নাহে, আৰু মই কেনেকৈ জানো যে এই সকলোবোৰ মোৰ লগত সংঘটিত হ'ব বুলি। মই নিজেই গম পোৱা নাছিলোঁ যে মোৰ দেহত কেনেকৈ ইমান শক্তি নোহোৱা হৈ পৰিল। তেতিয়া ল'ৰাটোৱে ক'লে যে এতিয়া তুমি জানা যে তোমাৰ গাটো তেনেই দুৰ্বল, গতিকে মই আৰু তোমাক এইবোৰ কাম কৰিবলৈ দিব নোৱাৰোঁ। তেতিয়া মোৰ ছোৱালীজনীয়ে ক'লে যে নহয়, মাত্ৰ 4 সপ্তাহৰ কথা, তাৰপিছত আৰু মই এই সুযোগ নাপাম। সিহঁতৰ কথা শুনি মই বুজিব পৰা নাছিলোঁ যে সিহঁতে এইবোৰ কিহৰ কথা পাতি আছিল। তাৰ পিছদিনা দেখিলোঁ যে ৰাতিপুৱা মোৰ ছোৱালীজনীয়ে আকৌ বেডশ্বীটখন ধুই টেৰেছত শুকুৱাবলৈ দিলে, আৰু তাই কাষতে থিয় হৈ বমি কৰি আছে। মই তাইক সুধিলোঁ, অনামিকা তোমাৰ কি হৈছে? তাই ক'লে যে দেউতা, মোৰ গাটো বহুত বেয়া লাগিছে। মই ক'লোঁ, তোমাৰ গাটো বেয়া লাগিবলৈ এনেকুৱা তুমি কি খাদ্য খাইছিলা? আৰু তুমি বাৰে বাৰে বিচনা চাদৰখন কিয় ধুই থাকা? তুমি মোৰ পৰা কিবা এটা লুকুৱাই আছা। যদি মই গম পাওঁ যে তুমি এনেকুৱা কিবা এটা কাম কৰিছা যিয়ে মোৰ সন্মান নোহোৱা কৰি পেলাব, তেনেহ'লে মই তোমাক আৰু কেতিয়াও ক্ষমা নকৰিম। মোৰ ছোৱালীজনীয়ে থতমত খাই ক'লে, দেউতা, তুমি এইবোৰ কেনেকুৱা কথা কৈ আছা? তুমি যি ভাবি আছা তেনেকুৱা একোৱেই নহয়। তোমাক হয়তো কোনোবাই মোৰ বিৰুদ্ধে কাণ ভৰাইছে, সেইকাৰণে তুমি এনেকুৱা কথাবিলাক কৈছা। মই কিয় এনেকুৱা কৰিম? অন্য হাতেদি এই চাদৰখন লেতেৰা হৈ গৈছিল, সেইবাবেহে মই ধুই পেলালোঁ। তুমি জানা যে মই বহুদিন ধৰি অসুস্থ হৈ আছোঁ, গতিকে মই খোৱা ঔষধৰ বাবে পেটটো খেলি মেলি হৈ পৰিছে, সেইকাৰণে হয়তো মোৰ বমি হৈছিল। মই বমি কৰাৰ অৰ্থ আন একোৱেই নহয়। মোৰ ছোৱালীজনীয়ে মোৰ লগত এনেকৈ কথা পতাৰ কাৰণে মই তাইৰ মুখত এটা জোৰেৰে চৰ মাৰিলোঁ। লগে লগে তাই মাটিত ঢলি পৰিল। তেনেতে হঠাতে অভিজিতে আহি ক'লে যে দেউতা, তুমি এইবোৰ কি কৰি আছা? কিয় তুমি তাইৰ ওপৰত এতিয়া হাত দাঙিলা? তাৰপিছত মই তাক ক'লোঁ যে মই তাইক আজি মাৰিলোঁ, মই তাইৰ ওপৰত হাত তুলিলোঁ। মই এই কামটো বহু আগতেই কৰিব লাগিছিল, কিন্তু মই এতিয়াও আচল সত্যটো সম্পূৰ্ণকৈ গম পোৱা নাই। যিদিনা মই তোমালোক দুয়োৰে বিষয়ে শুনিবলৈ পাম, সেইদিনা চাবা মই তোমালোকক কি কৰিম।
এইবিলাক কথা মই এতিয়া কিয় কৈ আছিলোঁ মই নিজেই গম পোৱা নাছিলোঁ। মনলৈ যি আহিছিল তাকে মই বকিবলৈ ধৰিছিলোঁ, য'ত নেকি এনেকৈ কোৱাটো একেবাৰে অনুচিত আছিল। তাৰপিছত ৰাতি হঠাতে চকু মেলি দেখিলোঁ যে মোৰ ল'ৰা ছোৱালীৰ কোঠাৰ লাইটটো জ্বলি আছে। সেইটো সময়ত সিহঁতে কি কৰি আছিল? ইমান ৰাতি সিহঁতে শুই থকাটো উচিত আছিল। গতিকে মই সিহঁতৰ কোঠাটোৰ ওচৰলৈ যাওঁতে গম পালোঁ যে সিহঁতে কেৱল সাৰ পাই থকাই নহয়, কথাও পাতি আছিল, আৰু কিবা এটা কথাত সিহঁত বৰ সুখী হৈ পৰিছিল। মোৰ ল'ৰাটোৱে কৈ আছিল যে তুমি বৰ ভাগ্যৱান। তেতিয়া ছোৱালীজনীয়ে ক'লে যে হয়, মোৰ ভাগ্যখন বহুত ভাল। কিন্তু কালিলৈ আকৌ যেতিয়া মই অসুস্থ হ'ম তেতিয়া মোক দেখাৰ পিছত দেউতাই আকৌ চিন্তাত পৰিব। আমি আৰু কিমান দিনলৈ এনে মিছা কথা কৈ থাকিম? মোৰ ল'ৰাটোৱে ক'লে যে আৰু কেইদিনমান কৰি লওঁ, তেতিয়া সকলো ঠিক হৈ যাব। সিহঁতৰ কথাবিলাক শুনি মই এতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ। সেইবাবে আজি মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ। গতিকে কোঠাটোৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ, আৰু মই আচৰিত হ'লোঁ, কিয়নো দুৱাৰখন সিহঁতে ভিতৰৰ পৰা বন্ধ কৰি লৈছিল। মই ভাবিলোঁ যে সিহঁতে দুৱাৰখন বন্ধ কৰাৰ কি কাৰণ থাকিবলৈ পাৰে। মই বাৰে বাৰে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু এনেকৈ টোকৰ মাৰিলেও সিহঁতে আধা ঘণ্টাৰ পিছতহে দুৱাৰখন খুলি দিছিল। আৰু তাৰ পিছত যেতিয়া মই সিহঁতৰ কোঠাটোলৈ চালোঁ, তেতিয়া কোঠাটোত সিহঁতৰ বাহিৰে অন্য কোনোৱেই নাছিল, আৰু দুয়োজনে টোপনিৰ পৰা সাৰ পোৱাৰ দৰে মুখখন লৰাই লৈ বহি আছিল। মই সুধিলোঁ যে তোমালোকে ইমান দেৰিকৈ দুৱাৰখন কিয় খুলিছা? সিহঁতে ক'লে, দেউতা আমি শুই আছিলোঁ। মই ক'লোঁ যে তোমালোকে সাৰ পাই কথা পাতি আছিলা। তেতিয়া সিহঁতে ক'লে যে আমি ইমান ৰাতি কিয় সাৰ পাই থাকিম আৰু কিয় কথা পাতি থাকিম? আমাৰ কালিলৈ কোনো পৰীক্ষা নাই যে আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি সাৰ পাই থাকিম। আমি শুই আছিলোঁ। মই সিহঁত দুয়োৰে কথা বুজিব পৰা নাছিলোঁ। সিহঁতক ক'বলৈ একো মোৰ শব্দ নাছিল। তাৰপিছত মই সিহঁতক একো নক'লোঁ আৰু তাৰ পৰা আঁতৰি আহিলোঁ। ৰাতিপুৱা দেখিলোঁ যে মোৰ ছোৱালীজনীৰ বাহুত বহুত আঁচোৰ পৰি আছিল। তাইক এতিয়া কিহে আঁচুৰিছিল সেইটো মই বুজিব পৰা নাছিলোঁ। মই সুধিলে তেতিয়া তাই ক'লে যে তাই হেনো চুৰিৰে আঘাত পাইছে, কিন্তু চুৰিয়ে আচলতে আঙুলিতহে আঘাত কৰে। মোৰ ছোৱালীজনীয়ে মোৰ পৰা নিশ্চয় কিবা এটা লুকুৱাই ৰাখিছিল। কেতিয়াবা তাই অজ্ঞান হৈ পৰিছিল, কেতিয়াবা তাইৰ শৰীৰত অদ্ভুত আঁচোৰ আছিল, আৰু কেতিয়াবা তাই শুই উঠি বিচনা চাদৰখন ধুবলৈ আৰম্ভ কৰিছিল। গতিকে মই এতিয়া মোৰ ল'ৰা ছোৱালীৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিলোঁ। এদিন মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনীৰ বাবে কিবা এটা লৈ আহিছিল, আৰু মই গোপনে সিহঁতৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ। অভিজিতে ক'লে যে অনামিকা, এইটো তোমাৰ সকলো সমস্যাৰ ঔষধ। এই ঔষধটো খালে সকলো ঠিক হৈ যাব। মোৰ ছোৱালীজনীক অভিজিতে কিহৰ ঔষধ গোপনে আনি দিছিল? এইবিলাক দেখি মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ যে সিহঁত দুয়োজনে কি সমস্যা সমাধান কৰিবলৈ বিচাৰি আছে, যাৰ বিষয়ে মই একো নাজানো। মোৰ ছোৱালীজনীও লগে লগে সেই ঔষধবোৰ নিজৰ দুপট্টাত লুকুৱাই ৰাখিলে। তাৰপিছত সি ক'লে যে এই ঔষধটো আজি ৰাতি শুই যোৱাৰ আগতে খাবা, তেতিয়া তুমি আৰু ৰাতিপুৱা একেবাৰে অজ্ঞান নোহোৱা। আৰু এতিয়া তাৰ কথামতে মোৰ ছোৱালীজনীয়ে 2-3 দিন একেবাৰে অজ্ঞান হোৱা নাছিল। কিন্তু তাৰ পিছত হয়তো তাইৰ বড়িবিলাক শেষ হৈ গৈছিল, আৰু এদিনৰ পিছত তাই আকৌ অজ্ঞান হৈ পৰিল। সেইটো সময়ত মোৰ ল'ৰাটো ঘৰত নাছিল। সেইবাবে মই এই সুবিধাটো লোৱাৰ কথাটো ভাবিলোঁ। মই বৰ চতুৰতাৰে সেই বিচনা চাদৰখন মোৰ ছোৱালীজনীৰ তলৰ পৰা টানি উলিয়াই আনি মোৰ ৰুমলৈ লৈ আহিলোঁ। মই সেইখন এতিয়া ভালকৈ চালোঁ যে তাত এনেকুৱা কি আছে যাৰ বাবে মোৰ ছোৱালীজনীয়ে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ধুবলৈ আৰম্ভ কৰে। প্ৰথমে চাদৰখন খুলি চাওঁতে একো দেখা নাপালোঁ, কিন্তু ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে সেই বিচনা চাদৰখনত বগা বগা চুলি লাগি আছে, আৰু গোটেই চাদৰখন চুলিৰে ভৰি থকা দেখি মই বৰ আচৰিত হৈ পৰিলোঁ। এইবিলাক এতিয়া কেনেকুৱা চুলি আছিল মই বুজিব পৰা নাছিলোঁ। চুলিবিলাক বগা আছিল, কিন্তু একেবাৰে চুটি চুটি আছিল। মই আচৰিত হৈছিলোঁ যদিও এইবোৰ কথা মই একেবাৰে বুজিব পৰা নাছিলোঁ। মই ভাবি থাকিলোঁ যে এই সকলোবোৰ কি হৈ আছে। মই কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাছিলোঁ। তেতিয়ালৈকে মোৰ ছোৱালীজনীয়ে গম পালে যে মই তাইৰ কোঠাৰ বেডশ্বীটখন লৈ আনিছোঁ। গতিকে তাই আহি মোৰ কাষত বহি অলপ নাৰ্ভাছ হ'বলৈ ধৰিলে। তাৰপিছত মই তাইক সুধিলোঁ যে কি হৈছে অনামিকা এইবিলাক? তুমি এতিয়া কিয় ইমান চিন্তা কৰি আছা? তাৰপিছত তাই ক'লে যে দেউতা, মোৰ কোঠাত থকা বেডশ্বীটখন ক'ত? মই ক'লোঁ সেইখন মই ধুই পেলালোঁ। তেনেতে তাই মোৰ ওচৰৰ পৰা যাবলৈ ধৰিলে। তাৰপিছত মই তাইৰ হাতত ধৰি তাইক ৰখাই দিলোঁ, আৰু মই ক'লোঁ যে মই সকলো দেখিছোঁ। সেই চাদৰখনত কি লাগি আছিল? তুমি কোৱা এই সকলোবোৰ আচলতে কি? মোৰ পৰা তোমালোকে এতিয়া কি লুকুৱাই ৰাখিবলৈ বিচাৰিছা? ইমান দিনৰ পৰা মই এতিয়া বহুত বিচলিত হৈ পৰিছোঁ। মোৰ মনত কেৱল বেয়া চিন্তাবিলাকহে আহি আছে। তাৰপিছত তাই মোৰ ওচৰতে বহিল আৰু মোক এনেকুৱা এটা কথা ক'লে, যিটো শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন অনুভৱ হ'বলৈ ধৰিলে।
মোৰ ছোৱালীজনীয়ে মোক কৈছিল যে দেউতা, তুমি যি ভাবি আছা সেয়া একেবাৰে নহয়। আচলতে আমি দেখিছিলোঁ যে আমাৰ ঘৰৰ অৱস্থাটো দিনক দিনে বেয়া ফাললৈ ঢাপলি মেলিছিল। ইফালে ঘৰৰ দোকানখনো ইমান নচলা হ'ল আৰু ভাইটিও বেছি টকা উপাৰ্জন কৰিবলৈ পৰা নাছিল। তাৰপিছত ভাইটিৰ এজন বন্ধুৱে তাক এটা কাম দিলে। আচলতে তাৰ বন্ধুৰ দেউতাকে কিছুমান অতি উচ্চ জাতৰ মেকুৰী ৰাখিছিল। যেতিয়া মেকুৰীয়ে পোৱালি দিলে তেতিয়া সেই পোৱালিবোৰ চোৱা চিতা কৰাটো তেওঁৰ সামৰ্থ্যৰ বাহিৰত আছিল। গতিকে তাৰে পোৱালি কেইটামানৰ যত্ন লোৱাৰ কামটো আমাক দিছিল আৰু সেইটো কাম কৰাৰ বিনিময়ত আমাক বহুত টকা দিছিল। আচলতে ভাইটিও আগতে গোটেই দিনটো তেওঁলোকৰ ঘৰতে আছিল, কিন্তু ৰাতি ভাইটিও জিৰণি ল'ব লগা হৈছিল। গতিকে সেই পোৱালিবোৰক ৰাতি হ'লে আমি আমাৰ ঘৰলৈ লৈ আহিছিলোঁ আৰু মই সিহঁতৰ যত্ন লৈছিলোঁ। সিহঁতৰ সৰু সৰু চুলিবোৰ বেডশ্বীটত লাগি ধৰিছিল, যাৰ কাৰণে মই ৰাতিপুৱা বেডশ্বীটখন ধুই পেলাইছিলোঁ। কাৰণটো আমি জানিছিলোঁ যে তুমি এই ধৰণৰ কামবিলাক একেবাৰে ভাল নোপোৱা আৰু আমি তোমাক এই সকলোবোৰ ক'বলৈ বিচৰা নাছিলোঁ। আমি এই সকলোবোৰ কাম মনে মনে কৰিবলৈ বিচাৰি আছিলোঁ। তাৰপিছত মই গম পালোঁ যে মেকুৰীৰ পোৱালিৰ পৰা মোৰ এলাৰ্জি হয়, যাৰ বাবে মই ৰাতিপুৱা অজ্ঞান হৈ পৰিছিলোঁ। ভাইটিয়ে মোৰ বাবে ঔষধ আনি দিছিল যাতে মোৰ এলাৰ্জি কমি যায়। দেউতা ভাইটিৰ সেই বন্ধুজনৰ দেউতাক বহুত ধনী আছিল আৰু তেওঁ আমাক এই কামটোৰ বাবদ বহুত টকা দিছিল। তেওঁ আমাক প্ৰতিদিনে 1000 টকা দিছিল আৰু আজি আমাৰ ঘৰত সেই মেকুৰী পোৱালীকেইটাৰ শেষ দিন আছিল, কাৰণ এতিয়া তেওঁলোকে সিহঁতক অন্য এখন চহৰলৈ লৈ যাব। আজিৰ দিনটোলৈকে আমি ইমান টকা উপাৰ্জন কৰিছোঁ যে সেই কোঠাটোৰ শ্বৰ্টখন মেৰামতি কৰিবৰ বাবে আজি আমাৰ হাতত পইচা গোট খাইছে। আমি জানো যে তুমি পোহনীয়া জন্তু একেবাৰে ভাল নোপোৱা, সেইবাবে আমি তোমাক এই বিষয়ে কোৱা নাছিলোঁ। কিন্তু মই নাজানো তুমি আমাৰ বিষয়ে কি ভাবি আছিলা, আমাক কিয় তুমি ইমান সন্দেহ কৰিছিলা। তুমি কোৱা কথাবোৰে আমাৰ হৃদয়ত কাঁড়ৰ দৰে বিন্ধিবলৈ ধৰিছিল। মই জানো যে মোৰ ভাইটি নিজৰ নহয়, তথাপিও সি মোৰ নিজৰ ভাইটিৰ দৰে। সি সদায় কেৱল আমাৰ কথাবিলাককে ভাবি থাকে। আমাৰ বাবে সি গোটেই দিনটো কাম কৰিছিল আৰু সেইবাবে মই তাক কৈছিলোঁ যে তুমি আজি ৰাতি জিৰণি লোৱা, মই মেকুৰী পোৱালীকেইটাৰ যত্ন ল'ম। তাইৰ এই কথা শুনি মোৰ বহুত দুখ লাগিল আৰু মোৰ নিজৰ ওপৰতে খং উঠিছিল। আমি এতিয়া অভিজিতক এইবিলাক কথা কোৱা নাছিলোঁ। যদি সি এইবোৰ কথা গম পায় তেনেহ'লে সি মনত বহুত কষ্ট পালেহেঁতেন। এনেকৈ কিছুদিনৰ পাছত অভিজিতে সেই কোঠাটোৰ চাৰ্টখন নিৰ্মাণ কৰি দিলে আৰু এনেকৈ আমাৰ কোঠাটো সাজু হৈ উঠিছিল। মোৰ ছোৱালীজনীও ঘৰতে ল'ৰা ছোৱালী কিছুমানক টিউচন পঢ়ুৱাবলৈ ধৰিছিল। এতিয়া আমাৰ ঘৰৰ পৰিস্থিতি আগতকৈ বহুত ভাল হ'বলৈ ধৰিলে আৰু লাহে লাহে ইমান ভাল হ'ল যে আমাৰ ঘৰত কোনো আৰ্থিক সংকটে দেখা দিয়া নাছিল। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীৰ ভাগ। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।